লিগাঙৰ বাবে ইতিমধ্যে পূৰ্ণ প্ৰস্তুতি চলাইছে। কোন জেগাত লিগাং অনুষ্ঠিত কৰিব আৰু ভাদ মাহৰ প্ৰথমটো বুধবাৰে যিটো লিগাং অনুষ্ঠিত হ'ব, এই লিগাং অনুষ্ঠিত কৰিবলৈ যাওঁতে কিছু বাধা আৰোপ কৰা হৈছিল। য'ত আপুনি কিছু কাৰ্যক্ষেত্ৰত থমকি ৰ'ব লগা হৈছে। কিয় হৈছে? লিগাংটো জাতীয় কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব লাগিব। আৰু আমি ইয়াত কিছু বাধাৰ পৰা দেখা পোৱা গৈছে। এনেকুৱা লাগিছে যেন কিবা মই অসম প্ৰদেশৰ যুৱ কংগ্ৰেছৰ উপসভাপতি মিচিং ল'ৰা, সেইটো কাৰণে মোক বাধা আৰোপ কৰিছে। আমি দেখিছোঁ যে আমাক যদি বাধা আৰোপ কৰিছে, তেতিয়াহ'লে আজি বিজেপিও মাজুলীত চেলেকগাঁৱত তেখেতলোকে আলি গান পাতিছে। তেওঁলোককো যাতে তেওঁলোকে যদি পাতিব পাৰে, তেতিয়াহ'লে আমিও পাতিব পাৰিব লাগে। সদায় সকলোৰে সমমৰ্যাদা আৰু সমমৰ্যাদা হ'ব লাগে বুলি ভাবিছোঁ। আৰু আজি আমি চেয়াৰমেন যিটো অট'নমাছ মিচিং অট'নমাছ চেয়াৰমেন চিফৰ লগত আলোচনা কৰিছিলোঁ আৰু চিফেও আমাক যথেষ্টখিনি দিহা পৰামৰ্শ দিছে। সেইমতে অহা কাইলৈ তেখেতলোকে সিদ্ধান্ত ল'ব আৰু এটা সৰু SOP উলিয়াব। তেখেতলোকে যিখিনি পাৰে আৰু আমাৰ লগত যথেষ্টখিনি আলোচনা হৈছিল আৰু আশা কৰিছোঁ যে এই SOPখন খুব সুন্দৰ হয় আৰু ধুনীয়াভাৱে সকলোৱে যাতে ল'ব পৰা, মিচিং সমাজে লাগিব পৰা তেনেধৰণৰ SOP দিব বুলি আশা কৰিছোঁ। এনেকুৱা ধৰণৰ কথা হ'ব পাৰে নেকি? যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থাকি এই লিগাঙৰ দায়িত্বত ৰাইজে আপোনাক অৰ্পণ কৰিছে আৰু আপোনাৰ জৰিয়তে লিগাংখন সৰ্বাংগ সুন্দৰ হোৱাৰ এটা প্ৰয়াস কৰিছে। গতিকে ইয়াত SOP নিৰ্ধাৰণ কৰা হৈছে বা চৰকাৰী পক্ষৰ পৰা কিছু হেঁচা প্ৰয়োগ কৰা হৈছে যে যুৱ কংগ্ৰেছৰ সভাপতি হোৱাৰ বাবে আচলতে লিগাং আপোনাক অনুষ্ঠিত কৰিবলৈ দিয়া হোৱা নাই নেকি? এনেকুৱা ধৰণৰ কিবা প্ৰশ্নবোধক হৈ গৈছে নেকি? অনুভৱ হৈছে নেকি? সেইটোৱে কাৰণ আমি এজন মিচিং লোক, অল ষ্টেটৰ ভাইচ প্ৰেচিডেণ্ট যুৱ কংগ্ৰেছৰ। তো আজি বিভিন্ন জেগাত মিচিং ল'ৰা আছে, অকল মই যুৱ কংগ্ৰেছ বুলি নহয়, দল সংগঠনতো আছে। তো সেইটো এনেকুৱা লাগিছে যেন মোৰ ষ্টেট যুৱ কংগ্ৰেছৰ আচলতে ভাইচ প্ৰেচিডেণ্ট কাৰণে কংগ্ৰেছ দলৰ আচলতে যুৱ কংগ্ৰেছ বুলিয়ে নহয়, কংগ্ৰেছ দলৰ ভাইচ প্ৰেচিডেণ্ট কাৰণে নেকি বাধা আৰোপ কৰিছে, তেনেকুৱা যেন লাগিছে। চৰকাৰী পক্ষৰ তেনে হৈছে নিচিনা লাগিছে। কাৰণ কেলৈ আমি যিহেতু এতিয়ালৈকে যিটো এপ্লিকেশ্যন দিয়া আছে আমাৰ তাত পাতিবৰ কাৰণে পাৰ্মিশ্যনৰ কাৰণে, তাত আমি দেখা পাইছোঁ যে এতিয়ালৈকে কিন্তু আমাক যিটো প্ৰশাসনৰ ফালৰ পৰা অনুমোদন দিব লাগে, তো সেইখিনিও কিন্তু এতিয়ালৈকে দিয়া নাই। SPৰ লগতো আমি কথা পতা হৈছে, পাতিছে গতিকে তাতো বাধা আৰোপ কৰা দেখা পোৱা গৈছে। মিচিং অট'নমাছ কাউন্সিলৰ ওপৰত কেনেকুৱা ধৰণৰ আস্থা আছে আৰু ভৰসা আছে যে এই ক্ষেত্ৰত তেওঁলোকে বাধা আৰোপ কৰিব বা তেওঁলোকে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিব? সেইটোত আমাৰ অহা কাইলৈ যিটো SOP হ'ব তাত দেখা যাব। কিন্তু আশা আছে আমাৰ যে সকলোৱে আচলতে মিচিং যিটো পৰম্পৰা ৰীতি নীতি, সেইটো সকলোৱে পাতিব পৰা হ'ব লাগে। তাত কোনো ৰাজনীতিকৰণ কৰিব নালাগে বা সকলোৱে পাতিব পৰা হ'ব লাগে বুলি মই আশা কৰিছোঁ। তেখেতলোকে তেনেধৰণে কৰিব।